ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ লৈ আহিছোঁ 2024-25 বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ বানান সূত্ৰলিপিৰ প্ৰশ্নকাকতখন আজি ভাবিলোঁ অকণমান তোমালোকৰ লগত আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটোত আহিছে যুক্তাক্ষৰ গঠন কৰা। এইটো যুক্তাক্ষৰ বৰ্গীয় জ আৰু নিয়য় লগ লাগি, তাৰপিছত নয়ময়ান্ম লগ লগাই, তাৰপিছত তালব্য সৎ ইয়কা তোমালোকে গম পাইছে, তাৰপিছত এইটো লগ লগাই বৰ্গীয় জ যোগ ৱাব্য, এইটো হ'ল মূৰ্ধন্য ত যোগ ৰ, তাৰপিছত হ'ল ক যোগ দন্ত ত। মই ছাইডতে লিখি দিছোঁ। তাৰপিছত আছে তলৰ যুক্তাক্ষৰ কেইটাৰ মাজত ব্যৱহাৰ কৰি একোটিকৈ শব্দ লিখিব দিছে বানান। এইটো হ'ব তোমাৰ সঞ্চয় বা সঞ্চিত তেনেকুৱা শব্দ। এইটো উগ্ৰতা, তাৰপিছত নন্দন, তাৰপিছত 4 নম্বৰ দিছে তলত দিয়া শব্দকেইটাৰ পৰা শুদ্ধ বানানটো বাচিব দিছে। পৰিষ্কাৰ এইটো হ'ব দুৰ্গা মুহূৰ্ত, তোমালোকে গম পাইছে। তাৰপিছতে 5 নম্বৰ দিছে তলত থকা বাকচটোৰ পৰা 3টা আখৰে গঠন কৰা হোৱা 4টা চৰাই নাম। তোমাৰ প্ৰথম কে দন্ত ততে কেতে ক দীৰ্ঘই কে কি কেতেকী, ব গ ল দীৰ্ঘই কেলি বগলী, কদাকে কা হচৌ ৰ দীৰ্ঘই কে ৰিকাউৰী, ম হচৈ দন্ত নাথাকে না মইনা। তাৰপিছতে তলৰ শাৰীত থকা বানানবোৰ বৰ্ণমালাৰ ক্ৰমত সজাব দিছে। প্ৰথমটো হ'ব অমৰা, 1 নম্বৰটো, 2 নম্বৰ হ'ব বৰ্গীয় জ জিকা, তাৰপিছত হ'ব প 3 নম্বৰ, 4 নম্বৰ হ'ব সৰিয়হ। তাৰপিছতে আছে আটো 1 নম্বৰ, 2 নম্বৰ কল, তাৰপিছত বৰ্গীয় জ জলফাই, তাৰপিছত ম 4 নম্বৰ। কাষৰ বাকচৰ পৰা উপযুক্ত যুক্তাক্ষৰটো বাছি খালী ঠাইত কৰিব দিছে। এইটো দৈধ্যান্ত হ'ব উদ্ধাৰ, টো নিশ্চয়, উদ্ধাৰ, এইটো নিশ্চয়। তলৰ শব্দকেইটা সুন্দৰ হাতৰ আখৰে লিখিব দিছে। ডাক্তৰ, সম্বন্ধ, নিস্তাৰ, ধৃতৰাষ্ট্ৰ, এবাৰ এইকেইটা লিখিবা ধুনীয়া আখৰে। তাৰপাছতে তলৰ বাক্যশাৰী সুন্দৰ হাতৰ আখৰে লিখিব দিছে 3বাৰ। বব্ৰুবাহন অৰ্জুনৰ পুত্ৰ, এই লাইনটো 3বাৰ পঢ়ি লিখিবা। তাৰপিছত সূত্ৰলিপি, তাৰপিছত পাঠ পঢ়া। এইখিনি পূৰ্বে সম্পন্ন হৈ গ'ল পৰীক্ষাত, ক্ষমা কৰিবা। পিছফালৰ পৰা কিছু অসুবিধাৰ তোমালোকে মাত শুনি আছা, বেয়া নাপাবা। আজিলৈ প্ৰশ্নখন ইমানতে সামৰিছোঁ। ধন্যবাদ। ভাল লাগিলে মোৰ চেনেলটোত লাইক আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা।